এটা ইণ্টাৰনেট এটা আইটেম এটা ইভেণ্ট হিচাপে লৈ ল'ম সেই সংক্ৰান্তত তেখেতে যোৱাবাৰ পাতিছিলে নতুন হেৰি বছৰত নোৱাৰিলে কোনো এজন হেৰি পোৱা নাছিলে সেইকাৰণে এইবাৰ আমাৰ ইয়াত ৰিপিট মানে 1 লাখকৈ ফাৰ্ষ্ট প্ৰাইজ দিয়া হ'ব ছেকেণ্ড হ'ব 50,000 তাৰপিছত হ'ব 30,000কৈ ঠিক তেনেকুৱা ধৰণৰ আমাৰ ক্লজিং চেৰেমনিৰ হেৰিটো প্ৰথম আইটেম বুলি ধৰি লৈছোঁ এইটো কাৰণ 15ৰ পৰা 19 তাৰিখলৈকে আমাৰ যিটো কাৰ্বি ইউথ ফেষ্টিভেল বুলি কয় সেই তাত আমি আৰম্ভণি সময়তে যদি 15 বা 16 যদি পাতোঁ তাৰমানে আমাৰ পাব্লিক গেডাৰিংটো অতিৰিক্ত হৈ যায় বেছি হৈ যায় অকণমান লাখ পৰা ক'ৰ পৰা আহি যায় ঠিক তেনেকুৱা ধৰণৰ ইয়াত নোৱাৰা হৈ যায় সেইকাৰণে ইয়াত আগত ফিচাৰ ডিপাৰ্টমেণ্ট আলোচনা কৰি আগতকৈ লৈ নাইছোঁ মানে 11 তাৰিখ কৰি দিছোঁ আৰু এইটো এটা ডিপাৰ্টমেণ্ট এটা এণ্টাৰটেইন এটা স্পৰ্ট সেই গতিকে আমি চবেই অকল ডিফুৰ বুলি নহয় অকল কাৰ্বি আংলং বুলি নহয় নগাঁৱৰ পৰা আহিছে ডিমাপুৰৰ পৰা আহিছে ওচৰৰ পাজৰ যিটো ষ্টেট নেইবৰিং ষ্টেট যিবিলাক আছে সিহঁতে পূৰা কোঅপাৰেট কৰিছে ঠিক তেনেকুৱা ধৰণৰ এটা স্পৰ্ট ইভেণ্ট বুলি ধৰি লৈছোঁ আৰু আশা কৰোঁ এতিয়া বৰ্তমানলৈকে ফাৰ্ষ্ট প্ৰাইজটো গৈ আছে আমি বৰ্তমান ক'বলৈ গ'লে অলপ ছেকেণ্ডত গৈ আছোঁ আগলৈ পোৱাটো আশা কৰিছোঁ বাৰু চবৰ যিকোনো কামত আমি আগত যোৱাটো চেষ্টা কৰি সেইকাৰণে আমি ফাৰ্ষ্ট প্ৰাইজ পাম বুলি আশা আৰু এনেকুৱা য'তেই যেনেকুৱা পটক আমি গৈ থাকিম এই ৰ'ব এতিয়া কথা হ'ল যে এতিয়ালৈকে কিমান ডাঙৰ মাছ উঠিছে কিমান কেজি এতিয়া মোৰ বৰ্তমান 1 কেজি 60 গ্ৰাম মানে 1 গ্ৰাম কম এনেকুৱা ধৰণৰ পাইছোঁ এতিয়া বৰ্তমান আমাৰ ছেকেণ্ড প্ৰাইজত গৈছে এটা ফাৰ্ষ্ট প্ৰাইজ আছে 190 মানে 1 কেজি 90 গ্ৰাম মানে তেনেকুৱা ধৰণৰ এইটো ফাৰ্ষ্ট আমাৰতো ছেকেণ্ড তাৰপিছত থাৰ্ড তেনেকৈ গৈ থাকিব তাৰপিছত আমাৰ আশা কৰোঁ সেই প্ৰথমটো পামটোহে আশাবাদী আৰু থেংক ইউ ৱেলকাম